আকৌ আমি আহি গৈছো আমাৰ ক্লাছ লৈ আৰু আজি আমি ডিসকাস কৰিম ফ্যামিলিজ অফ মডেলস অফ টিচিং। লাস্ট ক্লাস আমি ডিসকাস কৰিছিলো ভাস্কৰ বৰা ওকে আহা ভাস্কৰ লাস্ট ক্লাস আমি ডিসকাস কৰিছিলো মডেল মানে কি আৰু মডেলৰ ক্যাৰেক্টাৰিষ্টিক্স কি কি। মডেল কি স্টুডেন্টস আকৌ এবাৰ ৰিভাইজ কৰি লওঁ। মডেল হল সেই পার্টিকুলার ইনস্ট্রাকশনাল ডিজাইন যাক আমি বেশি হাল হলনি কৰিব নোৱাৰো। স্বস্তিকা আহা মডেল হল এটা পার্টিকুলার ডিজাইন যাক হাল হলনি কৰিব পৰা নাযায়, এটা ইনস্ট্রাকশনাল ডিজাইন যাক আমি অকল বহাই দিব পাৰো। মডেলস অফ টিচিং হল প্ল্যান, অর্গানাইজিং, ডাইরেক্টিং, কন্ট্রোলিং, কোঅর্ডিনেটিং এ পার্টিকুলার ডিজাইন। যেতিয়া এটা পার্টিকুলার ডিজাইনৰ ফ্রেমৱৰ্ক বনোৱা হয় আৰু সেই পার্টিকুলার ডিজাইনটো যেতিয়া ক্লাছৰুমত বহাই দিয়া হয় তাকেই কোৱা হয় মডেলস অফ টিচিং। আহা স্টুডেন্ট আজি আমি ডিসকাস কৰো মডেলস অফ টিচিংৰ ফ্যামিলিজ কি কি। মই পাৱাৰ পইণ্ট প্ৰেজেন্টেশন শো কৰি আছো, তোমালোকে কবা তোমালোকে প্ৰেজেন্টেশন চাব পাৰিছানে নাই। প্ৰেজেন্ট নাও, উইন্ডো, এক মিনিট মই স্ক্ৰিনটো আনি লওঁ। এতিয়া ঠিক আছে, কেনসেল, প্ৰেজেন্ট নাও, উইন্ডো, শেয়ার। তোমালোকে স্ক্রিন দেখি পাইছা স্টুডেন্ট? তোমালোকে স্ক্রিন দেখি পাইছা? এতিয়ালৈকে নাই পোৱা মেম। আচ্ছা এতিয়ালৈকে নাই পোৱা ন? মেম আহিছে পালো মেম আচ্ছা স্ক্রিন দেখি পাইছা? পাইছো মেম পাইছো এতিয়া মেম। ঠিক আছে স্ক্রিন দেখি পাইছা, ভেরি গুড। তো স্টুডেন্ট আজি আমি ডিসকাস কৰিম ফ্যামিলিজ অফ টিচিং মডেল। এই ক্লাসটো স্পেসিফিক্যালি আছে BA 4th সেমিস্টার স্টুডেন্টৰ কাৰণে। পেপার হল 403 এডুকেশনাল টেকনোলজি, টপিক হল ফ্যামিলিজ অফ টিচিং মডেল, ডেট হল 26/5/2021 ওয়েডনেসডে, টাইম হল 11 to 12 আৰু এই ক্লাসটো স্পেসিফিক্যালি হল শিৱসাগৰ কলেজ জয়সাগৰৰ স্টুডেন্টৰ কাৰণে। আজি আমি ডিসকাস কৰিম ফ্যামিলিজ অফ টিচিং মডেল। তার আগতে আমি জানি লওঁ ফ্যামিলি মানে কি। স্টুডেন্ট ফ্যামিলি মানে কি? অলি গগৈ হোয়াট ইজ ফ্যামিলি? ফ্যামিলি মানে হৈছে মেম পৰিয়াল য'ত সকলো ইয়েস ফ্যামিলি হল পৰিয়াল। অলি অকমান জোৰকে কোৱা। সকলো শুনি পাইছে নাই? শুনিছো অলি কোৱা। ফ্যামিলি হল পৰিয়াল য'ত সকলো মানুহ একেটা উদ্দেশ্য লৈ মিলি থাকে। জুলি একেলগতে হয় মেম। কোৱা অলি কোৱা। ইয়েস অলি ফ্যামিলি কি? মেম কোৱা। ফ্যামিলি হৈছে এটা পৰিয়াল য'ত সকলো মানুহ একেটা উদ্দেশ্য লৈ জীয়াই থাকে। মিলি ফ্যামিলি হল সকলোৰে কিছুমান ইয়েস ইয়েস অলি তোমাৰ পইণ্টটোকে মই কন্টিনিউ কৰি আছিলো। কোৱা অলি। কোৱা। ফ্যামিলি হল কিছুমান পৰিয়ালৰ সমষ্টি যিবিলাকে একেখন উদ্দেশ্য লৈ জীয়াই থাকে। নন্দিনী কোৱা আৰু কি হ'ব পাৰে ফ্যামিলি? পৰিয়াল হ'ল মেম এক সমূহ বা গোট য'ত সদস্যসকলৰ মাজত অন্তৰ্ক্ৰিয়া আৰু আন্তঃসম্বন্ধে বান্ধ খাই থাকে। ইয়েস দুটা বস্তু পালো আমি। কলে ফ্যামিলি হল য'ত উদ্দেশ্য থাকে
আৰু নন্দিনীৰ মতে ফ্যামিলি য'ত সম্পৰ্ক থাকে এজন আৰু এজনৰ মাজত এটা আন্তঃ সম্পৰ্ক থাকে সেইটো কাৰণে ইয়াত ইউজ কৰা হৈছে শব্দ families of teaching model student families of teaching model মানে হল এই যে মডেলস অফ টিচিং আছে বা টিচিং মডেল বিলাক আছে সেই মডেল বিলাকৰ মাজত কি ৰিলেশন আছে সেই মডেল বিলাক এজন আৰু এজনৰ লগত কেনেকৈ কানেক্টেড এই মডেল বিলাকৰ উদ্দেশ্য কি সেইবিলাকৰ কাৰণে এই মডেল বিলাক হল ফ্যামিলি কাৰণ এতিয়া আমি যে মডেল কেইটা ডিসকাস কৰিম এই আটাইকেইটা মডেলৰ মাজত এটা সম্পৰ্ক আছে এক নম্বৰ এই মডেল কেইটাৰ উদ্দেশ্য সেম দুই নম্বৰ আৰু এই মডেল কেইটাৰ সকলো মানে সাব মডেলৰ ভিতৰত এটা চেইনিং আছে সকলো সাব মডেলৰ ভিতৰত এটা চেইনিং আছে তেওঁলোকৰ উদ্দেশ্য সেম আৰু তেওঁলোকে এটা ডাইৰেকশনতে কাম কৰে হেতু কাৰণে দে ওয়ার্ক এজ আ ফ্যামিলি হেতু কাৰণে ইয়াক কোৱা হয় ফ্যামিলিজ অফ টিচিং মডেল নাও স্টুডেন্ট মোক এটা কথা কোৱাচোন এই যে সাউন্ড বিলাক আহি আছে ৰাস্তাৰ সাউন্ড বিলাক কাৰণ মোৰ ঘৰটো একেবাৰে ৰোড সাইড আৰু এটো সময়তে গাড়ী পুৰা চলি থাকে তোমালোকে মোৰ মাতটো ক্লিয়াৰকে শুনি পোৱা নে শুনি পাইছো মেম পাইছা ন পাইছো মেম ঠিক আছে তো আমি বুজি পালো ফ্যামিলি কেলে কোৱা হয় কাৰণ আটাইকেইটা মডেল কানেক্টেড হৈ থাকে তেওঁলোকৰ মাজত এটা ৰিলেশন আছে কাৰণে ফ্যামিলি বুলি কয় এতিয়া বলা আৰু অকমান চাই লওঁ ফ্যামিলিজ অফ মডেল কি স্টুডেন্ট ফ্যামিলিজ অফ টিচিং মডেল জুনে প্ৰথম আৱিষ্কাৰ কৰিছিল তেওঁৰ নাম হ'ল জয়সি এণ্ড ওয়েল Joyce and Well in the year of 2014 for the first time teaching model of কেইটামান categories ভাগ কৰিছিল Joyce and Well in the year of 2014 for the first time teaching model of কেইটামান categories ভাগ কৰিছিল এই টিচিং মডেল বিলাক কেইটামান স্পেসিফিক অবজেক্টিভছৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হৈছিল স্টুডেন্ট মই কি কলো টিচিং মডেলক কোনে ভাগ কৰিছিল বা কোনে ক্যাটাগৰাইজ কৰিছিল হু ওয়াজ দ্য পারসন হু ক্যাটাগৰাইজ দ্য টিচিং মডেল আকাশ জয়সি এনুৱেল ওকে দীপশিখা Joyce Annual 2014. 2014 Joyce Annual, ma'am. yes Joyce and Well 2014 very good now student এই জয়সি আৰু ওয়েলে 2014 ত যে ফ্যামিলিক ভাগ কৰিছিল কেলে ভাগ কৰিছিল এই যে কোনো সম্পৰ্ক আছে একেটাই অবজেক্টিভত যাতে তেওঁলোকে কাম কৰে এই ফ্যামিলিজ কেটাৰ কাম হ'ল সেম অবজেক্টিভ বা সেম ক্যাৰেক্টাৰিষ্টিক্সৰ ওপৰত কাম কৰা হেতু কাৰণে ইয়াক ফ্যামিলিজ অফ টিচিং মডেল বুলি কোৱা হয় পইণ্ট নম্বৰ 3 চোৱা কোৱা মেম এ জয়সি আৰু এনৱেল যে বেটা দুজন ব্যক্তি নেকি অম্লান অকমান জোৰকে কোৱা হেল্ল' মানে দুজন ব্যক্তি নেকি দুজন ব্যক্তি জয়সি এণ্ড ওয়েল তেওঁলোক দুজন ব্যক্তি এজনৰ নাম জয়সি এজনৰ নাম ওয়েল তেওঁলোকৰ এই নামটোৱে এতিয়ালৈকে গম পোৱা গৈছে জয়সি এণ্ড ওয়েল 2014 ত ফৰ দ্য ফাৰ্ষ্ট টাইম এই দুজন ব্যক্তিয়ে ফৰ দ্য ফাৰ্ষ্ট টাইম ফ্যামিলিজ অফ টিচিং মডেল কনসেপ্টটো আমাক দিছিলে তেওঁলোকে কৈছিলে যে এই যে টিচিং মডেল বিলাক আছে বিভিন্ন মডেল বিলাক সেই মডেল বিলাক বিভিন্ন নহয় সেই মডেল বিলাক এজন আৰু এজনৰ লগত কানেক্টেড হৈ আছে তেওঁলোকৰ মাজত এটা সম্পৰ্ক আছে আৰু তেওঁলোকে একেখন উদ্দেশ্যত কাম কৰে হেতু কাৰণে দে আৰ ফ্যামিলি এই কথাটো কোনে কৈছিল জয়সি এণ্ড ওয়েল two separate people in the year of 2014 very good Amlan now let us see the slides again now students see these families were categorized on the basis of aims or objectives of teaching model teaching model er jetu aims ase jetu objective ase hekhon agot thoi ei families keta create kora hoise
আটাইকেইটা ফ্যামিলিৰ ভিতৰত থকা টিচিং মডেলৰ কেইটামান পাৰ্টিকুলাৰ অবজেক্টিভ আছে মই ইয়াত কথা বুজাই দিওঁ অকমান আটাইকেইটা ফ্যামিলিৰ ভিতৰত থকা টিচিং মডেলৰ কেইটামান পাৰ্টিকুলাৰ অবজেক্টিভ আছে মই এক্সাম্পল দিছো নন্দিনীৰ ফ্যামিলি অলিৰ ফ্যামিলি স্বপ্নিলৰ ফ্যামিলি জেলভিনৰ ফ্যামিলি বেলেগ বেলেগ নন্দিনীৰ ঘৰৰ সিস্টেম বেলেগ তোমাৰ ঘৰৰ সিস্টেম বেলেগ আকাশৰ ঘৰৰ সিস্টেম বেলেগ প্ৰতিটো ফ্যামিলিৰ অবজেক্টিভ বেলেগ প্ৰতিটো ফ্যামিলিৰ এক্টিভিটিজ বেলেগ প্ৰতিটো ফ্যামিলিৰ ফাংশনস বেলেগ বেলেগ এই কথাটো ইয়াত কোৱা হৈছে যে প্ৰতিটো ফ্যামিলিয়ে সেপারেট কে কাম করে কিন্তু প্ৰতিটো ফ্যামিলিৰ এটা পার্টিকুলার অবজেক্টিভ আছে কথাটো বুঝি পাইছা নন্দিনীৰ ফ্যামিলিৰ গোটে স্ট্রাকচারটো মোৰ ফ্যামিলিতকে বেলেগ মোৰ ফ্যামিলিৰ কেইটামান পার্টিকুলার বৈশিষ্ট্য আছে অবজেক্টিভ আছে নন্দিনীৰ ফ্যামিলিৰ কেইটামান পার্টিকুলার অবজেক্টিভ আছে প্ৰতিটো ফ্যামিলিয়ে নিজৰ অবজেক্টিভ মতে কাম কৰে সিমিলারলি ফ্যামিলিজ অফ টিচিং মডেলতো প্ৰতিটো ফ্যামিলি নিজৰ অবজেক্টিভ মতে কাম কৰে প্ৰতিটো মডেলৰ এটা পার্টিকুলার অবজেক্টিভ আছে এই কথাটো ইম্পর্টেন্ট কিন্তু স্টুডেন্ট মনত থবা হা প্ৰতিটো ফ্যামিলিৰ পার্টিকুলার অবজেক্টিভ আছে তোমাৰ যেনেকে বেলেগ মোৰ যেনেকে বেলেগ তেনেকে মডেলস অফ টিচিংতো প্ৰতিটো ফ্যামিলিৰ অবজেক্টিভ একেবাৰে স্পেসিফিক আৰু এটাৰ পৰা আৰু এটা বিভিন্ন ঠিক আছে নেক্সট পয়েন্টটো চোৱা yes Families of teaching model are based on Bloom's taxonomy of instructional objectives. এই কথাটো মই অকমান বুজাই দিওঁ Families of teaching model are based on Bloom's taxonomy of instructional objectives. তাৰ মানে কি ষ্টুডেন্ট ব্লুম হল এজন মানুহ তেওঁৰ সম্পূৰ্ণ নামটো হৈছে বেঞ্জামিন এছ ব্লুম মই আকৌ কওঁ ব্লুমৰ সম্পূৰ্ণ নামটো হৈছে বেঞ্জামিন এছ ব্লুম তেওঁ অবজেক্টিভছৰ ওপৰত এটা ধাৰণা আমাক দিছিল ব্লুমছৰ মতে অবজেক্টিভ দুই ধৰণৰ হয় এটা হ'ল জেনাৰেল অবজেক্টিভ আৰু এটা স্পেসিফিক অবজেক্টিভ জেনাৰেল অবজেক্টিভ হ'ল গোটেই ইনষ্টিটিউচনৰ অবজেক্টিভ স্পেসিফিক অবজেক্টিভ হল এটা পার্টিকুলার টপিকৰ লগত রিলেটেড অবজেক্টিভ জেনারেল অবজেক্টিভ হৈছে গোটেই ইনষ্টিটিউচনৰ অবজেক্টিভ স্পেসিফিক অবজেক্টিভ হৈছে এটা পার্টিকুলার টপিকৰ ওপৰত বেস কৰা অবজেক্টিভ আৰু এই কথাটো কোনে কৈছিলে ব্লুম বেঞ্জামিন এছ ব্লুম আৰু আটাইকেইটা মডেলস অফ টিচিং এই তিনটা অবজেক্টিভৰ ওপৰত ভিত্তি কৰি বনোৱা হয় কগনিটিভ অবজেক্টিভ এফেক্টিভ অবজেক্টিভ সাইকোমোটৰ অবজেক্টিভ মই আকৌ ৰিপিট কৰিছো কগনিটিভ অবজেক্টিভ এফেক্টিভ অবজেক্টিভ সাইকোমোটৰ অবজেক্টিভ নাও ষ্টুডেন্ট মই এই স্লাইডটোৰ কথা আকৌ থুলমুলকে কওঁ তাৰ পিছত তোমালোকক কোৱেশ্চন কৰিম ফ্যামিলিজ অফ টিচিং মডেল কি Families of teaching model হল য'ত কেইবাটাও টিচিং মডেল একেটা ফ্যামিলিৰ ভিতৰত সোমাই থাকে আৰু সেই পার্টিকুলার ফ্যামিলিৰ বৈশিষ্ট্য ক্যারেক্টারিস্টিক্স অবজেক্টিভ সেম প্ৰতিটো ফ্যামিলি কেইটামান ভাগত ভাগ কৰা হৈছে সেই ভাগ কেইটা হল 4টা আৰু এই ভাগটো কোনে কৰিছে জয়সি এণ্ড ওয়েল ইন দ্য ইয়াৰ অফ 2014 এই ভাগবিলাক কাৰ ভিত্তিত গঠিত কোন মানুহৰ প্ৰেৰণাত এই ভাগবিলাক গঠিত কৰা হৈছে বা গঠন কৰা হৈছে বেঞ্জামিন এছ ব্লুম তেওঁৰ অবজেক্টিভৰ ওপৰত ভিত্তি কৰি এই ভাগবিলাক কৰা হৈছে আৰু সেই অবজেক্টিভ কেইটা কি কি কগনিটিভ অবজেক্টিভ এফেক্টিভ অবজেক্টিভ এণ্ড সাইকোমোটৰ অবজেক্টিভ এতিয়া কোৱেশ্চনিং স্বপ্নিল কোৱা Ma'am. কোৱা আকাশ কোৱা Hello, ma'am. কোৱা Ma'am, cognitive objective আৰু এইকেইটা পইণ্ট কেইটা অকমান কৈ দিবচোন তিনিটা Yes, পইণ্ট মই Ma'am, এতিয়া last discuss point কৰি ma'am, আছো general objective হলো কৈছে yes মই এতিয়া ডিসকাস কৰি আছো কগনিটিভ এফেক্টিভ সাইকোমোটৰ অবজেক্টিভ কেইটা আমি নেক্সট স্লাইডত ডিসকাস কৰিবলৈ লৈছো ইন ডিটেইল এতিয়া তুমি এই প্ৰথম স্লাইডৰ ওপৰত ভিত্তি কৰি কেইটামান আনসাৰ দিয়া সেই কোৱেশ্চন কেইটা হ'ল
ফ্যামিলিজ অফ টিচিং প্রথম কোনে উলিয়াইছিল কোনে কব পাৰিব জয়শ্ৰী এনুৱেল yes Joyce annual 2000 very good 2014 জয়শ্ৰী এণ্ড ওয়েল কোনটো ইয়াৰত উলিয়াইছিল 2014 2014 এই ফ্যামিলিজ অফ মডেলস অফ টিচিং কিহৰ ওপৰত ভিত্তি কৰি গঠিত হৈছে what is the Benjamin S. major Bloom. criteria try মেম কি ক'লো what is the Ma'am, কি major ক'লে? criteria of categorizing these families এই families of teaching of categorize কৰাৰ major criteria কি কিহৰ ওপৰত ভিত্তি কৰি family গঠিত Benjamin- হৈছে yes আকাশ you are right আকাশ তুমি ঠিক কৈছা বেঞ্জামিন এছ ব্লুম বেঞ্জামিন এছ ব্লুমৰ অবজেক্টিভৰ ওপৰত ভিত্তি কৰি আকাশ অবজেক্টিভৰ ভিত্তি কৰি yes বেঞ্জামিন এছ ব্লুমৰ অবজেক্টিভৰ ওপৰত ভিত্তি কৰি ভেৰি গুড আকাশ সেই অবজেক্টিভ কেটা কি আছে আমাৰ সেই অবজেক্টিভ কেইটা এইকেইটা কগনিটিভ অবজেক্টিভ এফেক্টিভ অবজেক্টিভ আৰু সাইকোমোটৰ অবজেক্টিভ বাহ ভেৰি গুড আকাশ তুমি কালিও বহুত এটেন্টিভ আছিলা আজিও তুমি খুব এনসার দি আছা ভেৰি গুড আৰু কোনে কব Thank you, ma'am. কি আছিল সেই তিনটা অবজেক্টিভ স্টুডেন্ট and cognitive objective, affective objective, কগনিটিভ অবজেক্টিভ এফেক্টিভ অবজেক্টিভ সাইকোমোটৰ অবজেক্টিভ psychomotor yes চিন্ময় কোৱা কি কি আছিল and cognitive, affective, affective. ফার্স্ট ইজ Hello? চিন্ময় কোৱা অবজেক্টিভ কি কি Okay. Cognitive, ma'am. First, ফার্স্ট কগনিটিভ ভেরি গুড দ্বিতীয় এফেক্টিভ তৃতীয় সাইকোমোটর ভেরি গুড কগনিটিভ এফেক্টিভ সাইকোমোটর ম্যাক্সিমাম স্টুডেন্টে রিপ্লাই দিছে ভেরি নাইস নাও মুভিং টু দ্য নেক্সট স্লাইড মেম আপুনি দুটা অবজেক্টিভ কৈছিলে এটা জেনাৰেল অবজেক্টিভ আৰু স্পেচিফিক ইয়েস স্টুডেন্ট মই ইয়াত বুজাই দিও কথাটো মই দুটা অবজেক্টিভ কৈছিলো জেনারেল অবজেক্টিভ এন্ড স্পেসিফিক অবজেক্টিভ ভেরি গুড জেনারেল অবজেক্টিভ কি হয় মেম জেনারেল অবজেক্টিভ হল গোটেই ইনষ্টিটিউশনৰ অবজেক্টিভ যেনেকৈ ধৰা বোটানি ডিপাৰ্টমেণ্ট জুলজি ডিপাৰ্টমেণ্ট জিঅ'লজি ডিপাৰ্টমেণ্ট হিষ্ট্ৰী ডিপাৰ্টমেণ্ট ফিলচফি ডিপাৰ্টমেণ্ট কেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট শিৱসাগৰ কলেজৰ সব ডিপাৰ্টমেণ্টৰ এজ এ হোল অবজেক্টিভ হল আমাৰ কলেজৰ উন্নতি হওক আমাৰ কলেজৰ কোৱালিটি ডেভেলপ হওক হেতু হল শিৱসাগৰ কলেজৰ জেনারেল অবজেক্টিভ স্পেসিফিক অবজেক্টিভ হল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ 11টাৰ পৰা 12টালৈকে হৈ থকা 4th সেমিষ্টাৰৰ ক্লাছৰ ষ্টুডেণ্টে ফ্যামিলিজ অফ টিচিং মডেল জানি যাওক আজিৰ 11টাৰ পৰা 12টাৰ ক্লাছৰ সকলো ল'ৰা ছোৱালীয়ে ফ্যামিলিজ অফ টিচিং মডেল কি হেতু গম পাই যাওক হেতু স্পেসিফিক অবজেক্টিভ গোটেই কলেজৰ অবজেক্টিভ হল ষ্টুডেণ্টৰ ভাল হোক এই বছৰ কোর্স কমপ্লিট হৈ যাওক হেতু জেনারেল অবজেক্টিভ এতিয়া তুমি কোৱা ফ্যামিলিজ অফ টিচিং মডেল জেনারেল অবজেক্টিভত পঢ়ে নে স্পেসিফিক অবজেক্টিভত পঢ়ে কোৱা তো মেম আপোনাৰ স্ক্ৰীনখন দেখা নাই আচ্ছা কিন্তু দেখি পোৱা নাই মেম কোৱেশ্চনটো আকৌ ক'ব নাই পোৱা মেম স্ক্রিনটো তো শো হৈ আছে তোমার সাথে ইন্টারনেটের প্রবলেম কোনো দেখি পোৱা নাই নেকি স্ক্রিনটো ওলাই আছে মেম শো হয় মেম দেখি আছো শো হৈ আছে এই অকমান ইন্টারনেটের নেটৱৰ্কৰ প্ৰব্লেম হৈছে তোমাৰ নেটৱৰ্ক প্রবলেম অ অকমান পাছত আহি যাব চিন্তা নকৰিবা দেই আচ্ছা স্টুডেন্ট কোৱা জেনারেলের আচ্ছা। ভিতৰত পড়ে ঠিক আছে, নে ma'am। স্পেসিফিকৰ ভিতৰত পড়ে আমাৰ ফ্যামিলিজ অফ টিচিং মডেল জেনাৰেল অবজেক্টিভ নো আকাশ তুমি মন কৰা নাই স্লাইডটো স্পেসিফিক অবজেক্টিভ স্পেচিফিক স্পেসিফিক পার্টিকুলার মেম মেম এইটো পাৰ্টিকুলাৰ এটা হেৰি ইয়েস পার্টিকুলার অভিনৱ পার্টিকুলার স্পেচিফিক মেম স্পেচিফিক পাৰ্টিকুলাৰ অবজেক্টিভ থকাৰ বাবে
Yes, particular objective পৰে সদায় মনত থবা families of teaching model particular objective পৰে নন্দিনীৰ family বেলেগ মোৰ family বেলেগ remember সেই কথাটো মনত থবা মেম যেটো আপুনি স্পেসিফিক অবজেক্টিভ কৈছিলে যে স্পেসিফিক অবজেক্টিভটো হেটোৱে পার্টিকুলার নপৰিব জানো yes particular শব্দটোৱে specific objective আকাশ particular মানে ঠিক আছে specific মেম এটা বুজি পাইছা নে আকাশ families পাইছো, of ma'am. teaching সদায় particular objective পৰে মই এই ক্লাসটো কেনেকৈ লম ৰিমেম্বাৰ লাষ্ট ক্লাছত কি কৈছিলো টিচিং মডেল কি এটা পাৰ্টিকুলাৰ ক্লাছত এটা পাৰ্টিকুলাৰ মডেল লৈ বহাই দিয়া ৰিমেম্বাৰ পাৰ্টিকুলাৰ ক্লাছত পাৰ্টিকুলাৰ মডেল এটা লৈ বহাই দিয়া আৰু সেই মডেলৰ কোনো হাল সলনি নকৰা তাকেই কোৱা হয় টিচিং মডেল সেইটো কাৰণে ফ্যামিলিজ অফ টিচিং মডেলো স্পেসিফিক অবজেক্টিভ কাম কৰে আজিৰ ক্লাছৰ অবজেক্টিভৰ ওপৰতে ফ্যামিলিজ অফ টিচিং মডেল কাম কৰিব না ষ্টুডেন্ট এই যে স্পেসিফিক অবজেক্টিভ আছে আজিৰ ক্লাছ অবজেক্টিভটো স্পেসিফিক এই যে পার্টিকুলার বা স্পেসিফিক অবজেক্টিভ আছে সেই অবজেক্টিভ বিলাক আমাক কোনে দিছিলে অকমান বুদ্ধি ফটোৱা তুমি জানা এনসারটো এই স্পেসিফিক জয়সী অবজেক্টিভ এনৱেল আমাক কোনে দিছিলে স্বপ্নিল Benjamin and exactly very good Benjamin S অবজেক্টিভৰ Bloom ভিত্তিত Benjamin S Bloom স্পেসিফিক অবজেক্টিভ আমাক দিছিলে Benjamin S Bloom very good এটা কোৱা স্টুডেন্ট সেই তিনটা স্পেসিফিক অবজেক্টিভ Benjamin S Bloom কি দিছিলে শিবরাজ আহিলে এতিয়া সেই তিনটা স্পেসিফিক অবজেক্টিভ yes Cognitive, affective, psychomotor. yes cognitive affective psychomotor very good সাইকোমোটৰ yes cognitive affective psychomotor H cognitive affective psychomotor very good এতিয়া মই next slide লৈ গৈছো now student in order to fulfill one particular objective of teaching model we use one family of teaching model এটা ফ্যামিলির কারণে এটা অবজেক্টিভ কাম করে নন্দিনীর ফ্যামিলির এটা অবজেক্টিভ মোৰ ফ্যামিলির এটা অবজেক্টিভ সিমিলারলি টিচিং মডেলত প্রতিটো ফ্যামিলির কারণে এটা এটা অবজেক্টিভ আছে বেঞ্জামিন এস ব্লুমৰ এটা এটা অবজেক্টিভ এটা এটা ফ্যামিলির কারণে স্পেসিফিক্যালি কাম করে সবে ক্লিয়ার হোল পয়েন্টটো মেম আকৌ এবাৰ ক'বচোন মই আকৌ এবাৰ কৈছো ফ্যামিলিজ অফ টিচিং মডেল ফ্যামিলিজ অফ টিচিং মডেলৰ যে ফ্যামিলি আছে যে ফ্যামিলিৰ ভিতৰত আটাইকেইটা টিচিং মডেল সোমাই থাকে সেই ফ্যামিলিৰ প্ৰতিটো ফ্যামিলিৰ কাৰণে এটা পাৰ্টিকুলাৰ অবজেক্টিভ আছে তাৰ মানে ষ্টুডেন্ট ইয়াৰ ফ্যামিলি এটা নহয় কেইবাটাও ফ্যামিলি আছে আৰু টিচিং মডেল কেইবাটাও আছে কেইবাটাও ফ্যামিলিৰ ভিতৰত কেইবাটাও টিচিং মডেল সোমাই আছে আৰু প্ৰতিটো টিচিং মডেলৰ এগেইনষ্টত এটা এটা অবজেক্টিভ আছে এটা পাৰ্টিকুলাৰ অবজেক্টিভ এটা পাৰ্টিকুলাৰ ফ্যামিলিৰ কাৰণে কাম কৰে সেই অবজেক্টিভটো বেলেগ ফ্যামিলিৰ কাৰণে নাখাটে কথাটো বুজি পাইছা পাইছো মেম পাইছো কগনিটিভ এফেক্টিভ সাইকোমোটর এই তিনটা অবজেক্টিভ আছে কগনিটিভৰ কাৰণে এটা ফ্যামিলি আছে এফেক্টিভৰ কাৰণে এটা ফ্যামিলি আছে সাইকোমোটৰৰ কাৰণে এটা ফ্যামিলি আছে আৰু সেই ফ্যামিলি কেইটাৰ ভিতৰতে কেইবাটাও মডেল সোমাই আছে আর ইউ ক্লিয়ার ক্লিয়াৰ মেম yes now student এতিয়া চোৱা এই তিনটা অবজেক্টিভৰ ওপৰত ভিত্তি কৰি কোন চাৰিটা মডেল বা কোন চাৰিটা ফ্যামিলি আছে ফ্যামিলি নাম্বার 1 ইনফরমেশন প্রসেসিং মডেল ফ্যামিলি নাম্বার 2 সোশিয়াল ইন্টারঅ্যাকশন মডেল ফ্যামিলি নাম্বার 3 পার্সোনাল ডেভেলপমেন্ট মডেল ফ্যামিলি নাম্বার 4 বিহেভিয়ার মডিফিকেশন মডেল চাৰিটা ফ্যামিলি আছে স্টুডেন্ট চাৰিটা
ইনফরমেশন প্রসেসিং মডেল, সোশিয়াল ইন্টারাকশন মডেল, পার্সোনাল ডেভেলপমেন্ট মডেল, বিহেভিয়ার মডিফিকেশন মডেল। নাও স্বস্তিকা, তুমি দেখি পাইছা স্ক্রিন? মেম এতিয়া দেখিছো। এতিয়া দেখিছা? ষ্টুডেণ্ট, ইয়াত টোটেল 21টা ষ্টুডেণ্ট আছে, কিন্তু স্ক্ৰীনত অকল কেইটামান ষ্টুডেণ্টে ওলাই আহিছে। তোমালোকে এনচাৰ কৰিলে তোমালোকেও স্ক্ৰীনৰ আগত আহি যাবা। প্লিজ ৰিপ্লাই। তোমালোকে এই প্ৰেজেণ্টেশ্যনটো চোৱা আৰু মোক কোৱা 4টা ফেমিলিৰ নাম কি? চিন্ময় কোৱা, 4টা ফেমিলিৰ নাম কি? Ma'am, information processing model, second to আছে social interaction model, third to আছে personal development model, and fourth to আছে behavior modification model. আচ্ছা, ভেরি গুড। অলি গগৈ, 4টা মডেলৰ নাম কি? Ma'am, first to information processing model, second to social interaction model, third to personal development model, and fourth to behavior modification model. ভেরি গুড। আৰু ষ্টুডেণ্ট, এই 4টা যে মডেলৰ ফেমিলি আছে, একেটা কিন্তু মডেল নহয়, একেটা ফেমিলি হয়। ইয়াৰ ভিতৰতে আৰু মডেল সোমাই আছে। ইনফৰমেশ্যন প্ৰচেছিং এটা পৰিয়াল, পৰিয়ালৰ ভিতৰতে আছে আৰু মডেল। সোশিয়াল ইন্টারাকশন একটা পৰিয়াল, তার ভিতরতে সোমাই আছে আৰু মডেল। পার্সোনাল ডেভেলপমেন্টের ভিতৰত সোমাই আছে 4টা মডেল, আৰু সিমিলারলি বিহেভিয়ার মডিফিকেশনের ভিতৰত সোমাই আছে আৰু মডেল। তো এইকেইটা হ'ল ফ্যামিলিজ অফ টিচিং মডেল। আৰু এই ফ্যামিলিজ কেইটা কোন 3টা অবজেক্টিভৰ ওপৰত ভিত্তি কৰিছে? কোন 3টা অবজেক্টিভ? কগনিটিভ, এফেক্টিভ আৰু সাইকোমোটৰ। Psychomotor. এতিয়া আমি আকাশৰ প্ৰশ্নটোলৈ যাম। আকাশে কৈছিলে যে কগনিটিভ, এফেক্টিভ আৰু সাইকোমোটৰ কি? ঠিক আছে আকাশ, সবে মন কৰা কি? কগনিটিভ অবজেক্টিভ দিছিলে বেঞ্জামিন এছ ব্লুম। কগনিটিভ মানে বুদ্ধি, কগনিশন মানে বুদ্ধি, ইন্টেলিজেন্স। কগনিটিভ অবজেক্টিভ হ'ল সেই অবজেক্টিভবিলাক যে অবজেক্টিভবিলাক তোমাৰ বুদ্ধিৰ লগত জড়িত, তোমাৰ ইন্টেলিজেন্সৰ লগত জড়িত, যে অবজেক্টিভৰ দ্বাৰা ষ্টুডেণ্টৰ ইন্টেলিজেন্স আমি এচিভ কৰিব পাৰোঁ, যে অবজেক্টিভৰ দ্বাৰা ষ্টুডেণ্টৰ ইন্টেলিজেন্স বা ইন্টেলেকচুৱেল প্ৰশ্নৰ আমি উত্তৰ দিব পাৰোঁ, ষ্টুডেণ্টৰ ইন্টেলেকচুৱেল নিড ফুলফিল কৰিব পাৰোঁ, সেই ফ্যামিলি কেইটা হ'ল কগনিটিভ অবজেক্টিভৰ ভিতৰত পৰে। যে পার্টিকুলার ডিজাইন, শেপ বা প্যাটার্নৰ যোগেদি, যে পার্টিকুলার মডেলৰ যোগেদি ষ্টুডেণ্টৰ বৌদ্ধিক চাহিদা পূৰ্ণ কৰিব পাৰি, ষ্টুডেণ্টৰ ইন্টেলেকচুৱেল নিড পূৰ্ণ কৰিব পাৰি, সেই উদ্দেশ্যবিলাকক কোৱা হয় কগনিটিভ অবজেক্টিভ। আকাশ বুজি পাইছা? মেম পাইছো। আচ্ছা, এতিয়া চোৱা কগনিটিভ অবজেক্টিভ মানে কি আৰু তাৰ ভিতৰত কি কি পৰে। কগনিটিভ অবজেক্টিভ হ'ল ষ্টুডেণ্টৰ নলেজ ৰিলেটেড টপিক, যে টপিকবিলাক ডিছকাছ কৰি আমি ষ্টুডেণ্টক নলেজ দিব পাৰিম। ষ্টুডেণ্টৰ নলেজৰ লগত ৰিলেটেড যে টপিকবিলাক থাকে আমি ডিছকাছ কৰোঁ, সেইটো হ'ল কগনিটিভ অবজেক্টিভ। ষ্টুডেণ্টক যদি আমি কোনো এটা মডেল দেখাওঁ আৰু সেই মডেলটোৰ যোগেদি ষ্টুডেণ্টৰ নলেজ হয়, তেতিয়াহ'লে সেইটো আহিব কগনিটিভ অবজেক্টিভৰ আণ্ডাৰত। যদি আমি ষ্টুডেণ্টক কোনো এটা কথা বুজাওঁ আৰু সেইটো যদি ষ্টুডেণ্টে বুজি পায়, সেই মডেলটো আহিব কম্প্ৰিহেনশ্যন। পইণ্ট নম্বৰ 2, কম্প্ৰিহেনশ্যন অবজেক্টিভৰ আণ্ডাৰত। ষ্টুডেণ্ট, কম্প্ৰিহেনশ্যন শব্দৰ অৰ্থ হৈছে আণ্ডাৰষ্টেণ্ডিং। কোনো এটা কথা বুজি পোৱা কোৱা হয় কম্প্ৰিহেনশ্যন, আণ্ডাৰষ্টেণ্ডিং। যদি মই কিবা এটা মডেল ইউজ কৰোঁ আৰু সেই মডেল ইউজ কৰি তোমাক কোনো এটা কথা বুজাব পাৰোঁ, তেতিয়া সেইটো হ'ব কগনিটিভ অবজেক্টিভৰ লগত জড়িত মডেল। এপ্লিকেশ্যন হ'ল প্ৰয়োগ। যেতিয়া তুমি কোনো এটা কথা বুজি পালা ক্লাছৰুমত,
ক্লাছৰুমত বুজি পোৱাৰ পিছত সেই পাৰ্টিকুলাৰ টপিকটো তুমি যেতিয়া তোমাৰ দৈনন্দিন জীৱনত ইউজ কৰিলা সেইটো হ'ব প্ৰয়োগ। মই এটা এক্সাম্পল দিছোঁ। তোমার দৈনন্দিন জীবনত তুমি কি কি ইউজ কৰা? এই যে আমাৰ বিভিন্ন লাৰ্নিং বিলাক তুমি যে শিকা, মোৰ পৰা, বাইদেউৰ পৰা, ছাৰৰ পৰা যে কথাবিলাক গম পোৱা আৰু সেইবিলাক যে তুমি দৈনন্দিন জীৱনত এপ্লাই কৰা তাক কোৱা হয় এপ্লিকেশ্যন। এনালাইচিছ হ'ল তুমি যেতিয়া পঢ়াৰ মাজতে মোৰ কথাটো আকৌ এবাৰ বুজিবলৈ চেষ্টা কৰিবা। আজি যেনেকৈ অম্লানজ্যোতিয়ে সুধিছিলে নহয় মাজতে, অম্লানজ্যোতি জেনাৰেল অবজেক্টিভ, স্পেচিফিক অবজেক্টিভ কি? আই থিংক অভিনাশে সুধিছিলে নেকি? অভিনাশে সুধিছিলে জেনাৰেল স্পেচিফিক অবজেক্টিভ কি? অম্লানে সুধিছিলে জয়সী এণ্ড ৱেল দুটা বেলেগ মানুহ নেকি? আকাশে সুধিছিলে কগনিটিভ, এফেক্টিভ, সাইকোমোটৰ বুজাই দিব নেকি? এইটো হ'ল এনালাইচিছ। ষ্টুডেণ্টে যেতিয়া বুজোৱা কথাটো আৰু ভালকৈ বুজিবলৈ চেষ্টা কৰে, যেতিয়া কথাটো পুংখানুপুংখভাৱে চালি জাৰি যেতিয়া চায় তাকে কোৱা হয় এনালাইচিছ, যেটো কগনিটিভ অবজেক্টিভৰ আণ্ডাৰত পৰে। সিনথেসিস হ'ল যিকোনো কথা এজ এ হোল বুজি পোৱা। গোটেই চেপ্টাৰটো শেষ হোৱাৰ লাষ্টত যেতিয়া শিক্ষকে চেপ্টাৰটো আৰু এবাৰ ৰিভাইজ কৰে তেতিয়া সেইটো হৈ যায় সিনথেসিস, মানে একেলগে বুজি পোৱা। আৰু ইভালুৱেশ্যন হ'ল গোটেই চেপ্টাৰটো বুজোৱাৰ পাছত ষ্টুডেণ্টক মূল্যায়ন কৰা, ষ্টুডেণ্টে কিমান বুজি পাইছে সেইটো সম্পৰ্কে জ্ঞান লোৱা। তো এইকেইটা হ'ল কগনিটিভ অবজেক্টিভৰ লগত জড়িত এছপেক্ট। এই পাৰ্টিকুলাৰ এছপেক্ট কেইটা ফুলফিল কৰিবৰ কাৰণে আমি টিচিং মডেল ইউজ কৰোঁ। যেতিয়া টিচিং মডেলৰ যোগেদি এই পাৰ্টিকুলাৰ বুদ্ধিৰ লগত জড়িত এছপেক্ট কেইটা আমি জয়ী কৰোঁ বা এচিভ কৰোঁ তাকে কোৱা হয় কগনিটিভ অবজেক্টিভ এচিভ কৰা। তো ষ্টুডেণ্ট স্ক্ৰীনটো চোৱা আৰু কোৱা কগনিটিভ ডাইমেনশ্যন কেইটা কি কি? Knowledge, comprehension, application, analysis, synthesis, evaluation. ভেরি গুড নবমল্লিকা। নলেজ, কম্প্ৰিহেনশ্যন, এপ্লিকেশ্যন, এনালাইচিছ, সিনথেসিস, ইভালুৱেশ্যন। মই আৰু অকণমান ডিছকাছ কৰিম, তাৰপিছত তোমালোক এক্সপ্লেইন কৰিবলৈ ক'ম। খুব মন দি চাবা হা। মেম আফটাৰ কগনিটিভ অবজেক্টিভ নেক্সট আহি গ'ল আমাৰ হেল্ল' হেল্ল'। মেম কোৱা মেম এপ্লিকেশ্যন কোনে কৈছে? কৰিবচোন। মানে কৈ আছো এপ্লিকেশ্যন য়েছ। এপ্লিকেশ্যনটো অকমান কৰিব। আচ্ছা অম্লান এপ্লিকেশ্যনটো ক'বলৈ কৈছা। অম্লান তুমি অকণমান জোৰকৈ ক'বা হা, তোমাৰ চাউণ্ডটো অহা নাই ভালকৈ। এপ্লিকেশ্যনটো অম্লানে বুজাই দিবলৈ কৈছে, মই আকৌ বুজাই দিছোঁ ষ্টুডেণ্ট। এপ্লিকেশ্যন মানে হ'ল তুমি প্ৰথমতে বুদ্ধি ল'লা, তুমি কথাটো শিক্ষকৰ বুজি পালা, বুজি পোৱাৰ পিছত তুমি যেতিয়া দৈনন্দিন জীৱনত সেই কথাটো ইউজ কৰিবা, নিজৰ জীৱনত যেতিয়া এপ্লাই কৰিবা সেইটো হ'ব তোমাৰ প্ৰয়োগ। কগনিটিভ অবজেক্টিভত কি কৰা হয়, এটা মডেল বহাই দিয়া হয়, ষ্টুডেণ্টক নলেজ দিয়া হয়, আণ্ডাৰষ্টেণ্ডিং দিয়া হয়, বুজাই দিয়া হয়, তাৰপিছত ষ্টুডেণ্টক ভৱিষ্যতত এপ্লাই কৰিবলৈ সহায় কৰা হয়। মই যেনেকৈ এক্সাম্পল দিছোঁ, তোমালোকে সৰুৰ পৰা শিকিছা ডিফাৰেণ্ট মূল্যবোধ, তোমালোকে সৰুৰ পৰা শিকিছা। লাভ, কেয়াৰ, এফেকশ্যন, ইমোশ্যন, আণ্ডাৰষ্টেণ্ডিং, এইবিলাক তোমালোকে সৰুৰ পৰা শিকিছা, ৰাইট? তোমালোকে দৈনন্দিন জীৱনত এইবিলাক এপ্লাই কৰা নে নকৰা? লাভ, এফেকশ্যন, কেয়াৰ, ইমোশ্যন, আণ্ডাৰষ্টেণ্ডিং, তোমালোকে দৈনন্দিন জীৱনত এই জ্ঞানবিলাক প্ৰয়োগ কৰা নে নকৰা? স্বস্তিকা এইটো হ'ল প্ৰয়োগ। তুমি যিটো ক্লাছৰুমত শিকিবা, যে নলেজটো সমাজৰ পৰা পাবা, যিটো টিচিং মডেলৰ যোগেদি পাবা, সেইটো যেতিয়া দৈনন্দিন জীৱনত তুমি এপ্লাই কৰিবা সেইটোকেই কোৱা হয় টিচিং মডেল।
So student, আমি কগনিটিভত কি পাইছিলো? নলেজ, comprehension, application, analysis, Application analysis, synthesis, evaluation. Very good student. It is so effective. Ma'am, হেৰিয়া কগনিটিভৰ 5 পইণ্ট আগৰ কৈ দিব কোনটো পইণ্ট? কগনিটিভৰ 5 Oh, synthesis. Student, synthesis মানে as a whole বুজি পোৱা। যেতিয়া আমি কোনো এটা লেসন ষ্টুডেন্টক বুজাও, লেসনটো বুজোৱাৰ পাছত লাষ্টত আকৌ থুলমুলকে কওঁ নহয় যে আজি তোমালোকক মই কি পঢ়ালো ষ্টুডেন্ট, সেই থুলমুলকে বুজাই দিয়াটো, আকৌ ষ্টুডেন্টক এটা ৰিকেপ কৰি দিয়া, আকৌ ষ্টুডেন্টক গোটেই কথাটো এটা সামৰণি কৰি কৈ দিয়াটো হ'ল সিনথেসিস। সামৰণি কৰা, ধুনীয়াকৈ কথাটো সজাই কোৱা, সেইটো সিনথেসিস। ষ্টুডেন্ট, এই যে ফ্যামিলিজ কেইটা আমি ইউজ কৰোঁ, এই ফ্যামিলিজ কেইটা ইউজ কৰাৰ এইকেইটা উদ্দেশ্য হয়। প্ৰতিটো ফ্যামিলিৰ এটা উদ্দেশ্য থাকে। কগনিটিভ অবজেক্টিভ হ'ল এটা ফ্যামিলিৰ উদ্দেশ্য। এই উদ্দেশ্য লৈ সেই পাৰ্টিকুলাৰ ফ্যামিলিৰ যেকেইটা মডেল আছে, মডেল কেইটা কাম কৰে, সেইটো কোৱা হয় কগনিটিভ অবজেক্টিভৰ লগত জড়িত মডেল। আমি কি পালো? অম্লান কোৱা, পইণ্টস কেইটা কি আছে? নলেজ। হেল্ল' অম্লান। মেম শুনিছে? কোৱা। নলেজ, কম্প্ৰিহেনশ্যন, এপ্লিকেশ্যন, এনালাইচিছ, সিনথেসিস and evaluation. কি কৈ আছে একো শুনা নাই নেকি? কোৱা অম্লান। মেম শুনিছে? এতিয়া কোৱা। নলেজ, কম্প্ৰিহেনশ্যন, এপ্লিকেশ্যন, এনালাইচিছ, সিনথেসিছ, ইভালুৱেশ্যন। ভেৰি গুড। এতিয়া আমি গৈছো এফেক্টিভ অবজেক্টিভলৈ। এফেক্টিভ অবজেক্টিভ কি ষ্টুডেন্ট? কগনিটিভ অবজেক্টিভ বুদ্ধিৰ লগত জড়িত। এফেক্টিভ অবজেক্টিভ আমাৰ ফিলিংছৰ লগত জড়িত, আমাৰ আবেগৰ লগত জড়িত, আমাৰ ইমোশনছৰ লগত জড়িত। যেতিয়া আমি কোনো এটা কথা ডিসকাস কৰোঁ, কোনো এটা কথা যেতিয়া আমি শ্বেয়াৰ কৰোঁ, আৰু শ্বেয়াৰ কৰাৰ পাছত যেতিয়া সেই কথাটো, সেই নলেজটো, সেই ক্লাছটো আমাৰ আবেগক টাচ কৰে, আমাৰ ফিলিংছক টাচ কৰে, আৰু সেই ক্লাছটো পঢ়াবলৈ যে মডেল ইউজ কৰা হয়, সেই মডেল কেইটা হ'ল এফেক্টিভ অবজেক্টিভৰ লগত জড়িত মডেল। যেনেকৈ মই এক্সাম্পল দিছোঁ, কবিতা। শিক্ষকে যেতিয়া ক্লাছৰুমত কোনো এটা কবিতা পঢ়ায়, কোনো এটা পয়েম পঢ়ায়, কোনো এটা গল্প পঢ়ায়, আমাৰ চকু পানী ওলাই যায়, আমি আবেগিক হৈ যাওঁ। কেতিয়াবা এনেকুৱাও দেখা যায়, শিক্ষকে এটা গল্প পঢ়াওঁতে কান্দি দিছে, নিজে কান্দি দিছে, তেওঁ একদম আবেগিক হৈ গৈছে। যে লেসনবিলাক ডিসকাস কৰিলে আমি আবেগিক হৈ যাওঁ, যে টপিকবিলাক আমাৰ ইমোশনক টাচ কৰে, তাকে কোৱা হয় ইফেক্টিভ অবজেক্টিভ। আমাক এফেক্ট কৰে, যে লেসনবিলাক আমাক এফেক্ট কৰে, আমাৰ আবেগক এটা পূৰ্ণতা দিয়ে, সেইকেইটা হ'ল এফেক্টিভ অবজেক্টিভ। আৰু যে ফ্যামিলিজ কেইটা এফেক্টিভ অবজেক্টিভৰ আণ্ডাৰত কাম কৰে, সেইকেইটা হ'ল এফেক্টিভ অবজেক্টিভৰ লগত জড়িত স্পেচিফিক টিচিং মডেল। এতিয়া চোৱা ষ্টুডেন্ট, এফেক্টিভ অবজেক্টিভৰ ভিতৰত কি আছে, আমাৰ কি বস্তু টিচিং মডেলটোৰ জৰিয়তে আমি ষ্টুডেন্টক শিকাওঁ। এফেক্টিভ অবজেক্টিভৰ ভিতৰত কি মডেল আমি ইউজ কৰোঁ ষ্টুডেন্টক বুজাব। আচ্ছা ষ্টুডেন্ট, এফেক্টিভ অবজেক্টিভ কি চোৱা, মই আকৌ এবাৰ কৈছোঁ। এফেক্টিভ অবজেক্টিভ হ'ল সেই অবজেক্টিভবিলাক, যে অবজেক্টিভবিলাকৰ যোগেদি যেতিয়া আমি ষ্টুডেন্টক পঢ়াওঁ, ষ্টুডেন্ট তেতিয়া আবেগিক হৈ যায়। ষ্টুডেন্টৰ ইমোশনক টাচ কৰা, ষ্টুডেন্টৰ ভিতৰত এটা ভালপোৱা ভাৱ সৃষ্টি কৰা, ষ্টুডেন্টক সাবজেক্টৰ প্ৰতি আকৰ্ষিত কৰা, ষ্টুডেন্টক আবেগিক কৰি তোলা, যে লেসনবিলাকৰ যোগেদি এই কামবিলাক হয়, যে মডেলৰ যোগেদি ষ্টুডেন্টক আমি আবেগিত কৰিব পাৰোঁ, সেই মডেল কেইটা
এফেক্টিভ অবজেক্টিভৰ ভিতৰত পঢ়ে এফেক্টিভ অবজেক্টিভ হ'ল যেনেকৈ শিক্ষকে যেতিয়া পয়েম পঢ়ায় ৰিচাইটেশ্যন কৰে ড্ৰামা কৰে ক্লাছৰুমত যেতিয়া নাটক কৰি দেখুওৱা হয় কালচাৰ হয় সিংগিং ডান্সিং হয় যেতিয়া এই সাবজেক্টবিলাকৰ যোগেদি ষ্টুডেণ্ট আবেগিত হৈ যায় আৰু এই সাবজেক্ট কেইটা পঢ়াবলৈ যেতিয়া টিচিং মডেল ইউজ কৰা হয় তাকে কোৱা হয় এফেক্টিভ অবজেক্টিভৰ লগত জড়িত মডেল আকাশ বুজি পাইছা মেম পাইছো এফেক্টিভ অবজেক্টিভৰ ভিতৰত কি আছে চোৱা ৰিসিভিং লেসনটো পঢ়াওতে ষ্টুডেণ্টে লেসনটো কিমানকে ৰিসিভ কৰিলে কেনেকৈ ৰিসিভ কৰিলে বুজি পালে নে নাই লেসনটো যেটো আবেগ আছে সেই আবেগটো ধৰিব পাৰিলে নে নাই কবিতাটোৰ আবেগটো বুজি পালে নে নাই কবিতাৰ আবেগটো কিমান ৰিসিভ কৰিলে দ্যাট ইজ ৰিসিভিং ৰেসপন্ডিং হল কবিতাৰ আবেগটো বুজি পোৱাৰ পাছত তেওঁ ৰেসপন্স কেনেকৈ কৰিলে কেতিয়াবা শিক্ষকে কান্দি দিয়ে কেতিয়াবা ষ্টুডেণ্টে কান্দি দিয়ে কেতিয়াবা ষ্টুডেণ্টে সেই কবিতাৰ কথাটো ঘৰত গৈ ভাবি থাকে কেতিয়াবা ষ্টুডেণ্টে নিজৰ লাইফটো সেই কবিতাৰ লগত কানেক্ট কৰি দেখায় কানেক্ট কৰে এই ধৰণে ষ্টুডেণ্টে নিজৰ মতে ৰেসপন্স দিয়ে কবিতাটোৰ প্ৰতি প্ৰথম কবিতাটো শুনি তুমি মনৰ ভিতৰত কবিতাটো ভৰাই লোৱা দ্যাট ইজ ৰিসিভিং ৰেসপন্ডিং কবিতাটো মনৰ ভিতৰত একেবাৰে ঘুমাই যোৱাৰ পাছত তুমি তাৰ প্ৰতি তোমাৰ ৰেসপন্স দিয়া ভ্যালুইং হল আবেগিক সাবজেক্টবিলাকক ভ্যালু দিয়া এছামিজ বেংগলী ইংলিশ লিটারেচার যে সাবজেক্টবিলাক পড়া শুনা কৰিলে আমাৰ আবেগ ক্ৰিয়েট হয় আমাৰ এটা ইমোশন ক্ৰিয়েট হয় সেই ইমোশনস কেইটা ভ্যালু দিয়া অর্গানাইজেশন হল গোটেই লেসনটো অর্গানাইজড ফর্মত প্রেজেন্ট কৰা অর্গানাইজ ভাবে শিক্ষকে যেতিয়া প্রেজেন্ট কৰিব এছামিজ ক্লাছবিলাক চাবা প্ৰথমতে এটা প্যাৰাগ্ৰাফ পঢ়াই দিয়া হয় তাৰ পিছতে সেই প্যাৰাগ্ৰাফটোকে বহলাই আলোচনা কৰা হয় সেই প্যাৰাগ্ৰাফত রাইটারে কি কৈছে সেই রাইটাৰৰ কথাটো বহলাই কোৱা হয় দ্যাট ইজ অর্গানাইজেশন লাস্ট ইজ ইন্টারনালাইজড ভ্যালুজ হল ভিতৰৰ পৰা উপলব্ধি কৰা লেসন একটা পঢ়াই থাকোতে ষ্টুডেণ্টে কিমান লেসনটো ভিতৰৰ পৰা ল'ব পাৰিলে দ্যাট ইজ ইন্টারনালাইজেশন এফেক্টিভ অবজেক্টিভ হল আবেগিক পূর্ণ সাবজেক্ট আর তার ভিতৰত কি থাকে ষ্টুডেণ্ট কোৱাটো মোক পয়েন্টস কেটা রিসিভিং রেসপন্ডিং ভ্যালুইং অর্গানাইজেশন ইন্টারনালাইজড ভ্যালুজ নাও স্টুডেন্ট সাইকোমোটর অবজেক্টিভ হল সেই অবজেক্টিভ বিলাক যে অবজেক্টিভ ওপৰত ভিত্তি কৰি কেইটামান মডেল বা কেইটামান ইনস্ট্ৰাকশনাল ডিজাইন বনোৱা হয় এই অবজেক্টিভ বিলাক কি ধৰণৰ এই অবজেক্টিভ বিলাক হল য'ত না ইমোশন থাকে না ইন্টেলিজেন্স থাকে খালি হাতে ভৰিৰে কৰা কাম আমি যেতিয়া হাত ভৰি ইউজ কৰি কোনো এটা কাম কৰোঁ লাইক সেমিনাৰ কনফারেন্স প্রজেক্ট য'ত আমাৰ ব্ৰেইন কম কিন্তু এক্টিভিটি বেছি হয় সেই এক্টিভিটি অৰিয়েন্টেড সাবজেক্ট কেইটা হল সাইকোমোটৰ অবজেক্টিভছৰ ভিতৰত অহা সাবজেক্ট এক্টিভিটিৰ লগত জড়িত সাবজেক্টছ কেইটা যেনেকৈ ধৰা অংকত আমি আবেগিক হৈও নাযাওঁ অংকত আমাৰ বেছি বুদ্ধিও দৰকাৰ নাই আমাক শিক্ষকে এটা অংক প্ৰথমতে কঢ়াই দিয়ে ডেমনস্ট্রেট কৰি দিয়ে তাৰ পিছত শিক্ষকে ফৰ্মুলা এপ্লাই কৰে আৰু সেই ফৰ্মুলাৰ ওপৰত ভিত্তি কৰি শিক্ষকৰ সেই ফৰ্মুলাৰ ওপৰত ভিত্তি কৰি লেসন কৰা হয় ষ্টুডেণ্টটো নিজৰ টপিকটো এক্সপ্লেইন কৰে বা অংকটো কৰি দেখায় প্ৰথমে শিক্ষকে নিজে অংকটো কৰে ফৰ্মুলা দি দিয়ে তাৰ পিছত ষ্টুডেণ্টে সেই অংকটো ৰিপিট কৰে সিমিলারলি প্রথমে শিক্ষকে বুঝাই দিয়ে প্রজেক্ট কেনেকৈ কৰিব লাগিব ষ্টুডেণ্টক স্টেপ কেইটা দি দিয়ে আৰু ষ্টুডেণ্টে সেই মতে প্ৰজেক্টটো অকল কৰি থাকে
সাইকোমোটৰ হ'ল হাতে ভৰিৰে কৰা কাম, য'ত আমি কাম কৰোঁ, এক্টিভিটি কৰোঁ। আৰু সেই এক্টিভিটিৰ লগত জড়িত মডেল কেইটা হ'ল এই পাৰ্টিকুলাৰ অবজেক্টিভৰ ভিতৰত অহা ফেমিলিজ। সাইকোমোটৰত কি কৰা হয় ষ্টুডেণ্ট চোৱা। সাইকোমোটৰত গোটেই টপিকটো বুজি লোৱা হয়, প্ৰথমতে অংকটো বুজি লোৱা হয়, ডেট ইজ পাৰচেপশ্যন। সেট হ'ল কামটো কেনেকৈ কৰিম তাৰ এটা সেট বনাই লোৱা হয়। ধৰা আমাক যদি প্ৰজেক্ট দিয়া হ'ল, তো প্ৰজেক্টটোত প্ৰথমতে আমি ক'ত যাম, ক'ৰ পৰা ডাটা কালেক্ট কৰিম, আমাৰ উদ্দেশ্য কি হ'ব, আমাৰ লেসনটো কি ধৰণে অৰ্গেনাইজ হ'ব, ডাটা পালে ডাটাক আমি এনালাইসিস কেনেকৈ কৰিম, তাৰ ৰিজাল্ট কি হ'ব, সেই সকলো বস্তু আমি ওৱান বাই ওৱান সেট কৰি লওঁ। ডেট ইজ সেটিং। নাম্বাৰ 3 হ'ল গাইডেড ৰেছপন্স। গাইডেড ৰেছপন্স মানে সাইকোমোটৰত যেহেতু হাতে ভৰিৰে কৰা কাম, ইয়াত যেহেতু আবেগ নাই, বুদ্ধি নাই, ইয়াত আমাৰ গাইড বা আমাৰ টিচাৰে আমাক যেনেকৈ কয় আমি তেনেকৈ কৰোঁ। আমাক অংকৰ ফৰ্মুলা মতে এক্সত যোৱা, ৱাইত যোৱা, এক্স ৱাই ইনটু কৰা, ৱাই স্কুৱেৰ কৰা, এক্স স্কুৱেৰ কৰা, আমাক যে ধৰণে গাইড দিয়া হয় আমি সেই ধৰণেই ৰেছপন্স কৰোঁ। মেকানিজম মানে মেকানিক্যাল। ইয়াত যেহেতু বুদ্ধিৰ কোনো কথা নাই, হাতে ভৰিৰে কৰা কাম, সেইটো কাৰণে ইয়াৰ এক্টিভিটিজবিলাক মেকানিক্যাল। আমাক প্ৰথমতে এটা প্ৰজেক্ট দিয়া হয়, তাৰ উদ্দেশ্য কোৱা হয়, ক'ত যাব লাগিব, কেনেকৈ ডাটা ল'ব লাগিব, ডাটা কেনেকৈ অৰ্গেনাইজ কৰিব লাগিব, লিখাটো কেনেকৈ মিনিমাইজ কৰিব লাগিব, কেনেকৈ প্ৰেজেণ্ট কৰিব লাগিব, এই যে এক্টিভিটিবিলাক ওৱান বাই ওৱান আমাক যেনেকৈ মেকানিকেলি দেখাই দিয়া হয় আমি সেইমতেই কৰি থাকোঁ। নেক্সট ইজ কমপ্লেক্স অভাৰ্ট বিহেভিয়াৰ। অভাৰ্ট বিহেভিয়াৰ মানে আউটাৰ এক্সপ্ৰেশন। সাইকোমোটৰ অবজেক্টিভত ভিতৰুৱা কোনো কথা নাই, আবেগৰ কোনো কথা নাই, বুদ্ধিৰ কোনো কথা নাই। তুমি কোনো এটা কাম কৰিলা আৰু সেই কামটোত তোমাৰ এক্সপ্ৰেশন কেনেকা, বাহিৰৰ পৰা কামটো কৰা তুমি কোনো অসুবিধা পাইছা নেকি, তোমাৰ কমপ্লেক্স বিহেভিয়াৰ, তোমাৰ বাহিৰত থকা বিহেভিয়াৰ যেটো চকুৰে চাব পাৰি, সেই বিহেভিয়াৰটো জোখা হয় থ্ৰু দিস ফেমিলিজ অফ টিচিং মডেল। পইণ্ট নম্বৰ 6 ইজ এডাপ্টেশ্যন। এই পাৰ্টিকুলাৰ অবজেক্টিভত আমি একো কথা ক্ৰিয়েট নকৰোঁ, আমি নিজৰ পৰা কোনো কথা ক্ৰিয়েট নকৰোঁ। সাইকোমোটৰ ডোমেইনত আমাক যেনেকৈ দেখুওৱা হৈছে সেইমতে আমি চিধা ৰিপ্ৰেজেণ্ট কৰোঁ। আমাক অংকটো যেনেকৈ দেখুওৱা হৈছে সেই অংকটো আমি একদম সেমভাৱে কৰোঁ, তাত আমি আবেগ যোগ নকৰোঁ। সেমিনাৰ যেনেকৈ কৰিবলৈ কোৱা হৈছে সেম মতে সেমিনাৰ প্ৰেজেণ্ট কৰোঁ, তাত আমি আবেগ যোগ নকৰোঁ। লাষ্ট ইজ অৰ্গেনাইজেশ্যন। অৰ্গেনাইজেশ্যন হ'ল গোটেই কামটো যেটো আমি এক্টিভিটি কৰিম সেই এক্টিভিটিটো ওৱান বাই ওৱান সজাই লৈ সেইমতে কামটো কৰা, ইয়াক কোৱা হয় সাইকোমোটৰ অবজেক্টিভ। আটাইকেইটা ফেমিলিজ অফ টিচিং মডেল, আটাইকেইটা ফেমিলিজ কগনিটিভ, এফেক্টিভ আৰু সাইকোমোটৰ, এই তিনিটা অবজেক্টিভৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে। আৰু কোনে সেইটো বনাইছে, জয়সী এণ্ড ওয়েল। কাৰ সহযোগিতাত বনাইছে, বেঞ্জামিন এছ ব্লুম। ক্যাৰেক্টাৰিষ্টিক্স কেইটা কি ধৰণৰ, পাৰ্টিকুলাৰ, তাৰ মানে এটা পাৰ্টিকুলাৰ ফেমিলিৰ লগত এটা পাৰ্টিকুলাৰ অবজেক্টিভ জড়িত হৈ আছে, আইদাৰ কগনিটিভ অৰ এফেক্টিভ অৰ সাইকোমোটৰ। কোন ফেমিলিৰ লগত কোনটো অবজেক্টিভ জড়িত হৈ আছে সেইটো আমি নেক্সট ক্লাছত পঢ়িম। আজি তুমি এইটো গম পাইছা, এতিয়া আমি অলপ কোৱেশ্চনিং সেশনত যাম। মেম কোৱা। মেম এফেক্টিভ অবজেক্টিভৰ যে এটা কৈছিলে ইন্টাৰনেলাইজেশনটো বুজাই দিবচোন আকৌ। আচ্ছা, এফেক্টিভ অবজেক্টিভৰ ইন্টাৰনাল ভ্যালুজ, ইয়েস, ইন্টারনালাইজ ভ্যালুজ। ইন্টারনালাইজ ভ্যালুজ মানে ইন্টারনাল ভ্যালুজ, তোমার ইন্টারনাল ভ্যালু। ইন্টারনাল ভ্যালু মানে তুমি কিমানটা ভিতৰৰ পৰা সাবজেক্টটো গ্ৰহণ কৰিব পাৰিছা, কেনেকৈ তুমি সাবজেক্টটো গ্ৰহণ কৰিব পাৰিছা। ষ্টুডেণ্ট, মই তোমাক এটা এক্সাম্পল দিছোঁ, গান চবেই গায়, বহুত মানুহ গান গায়,
কিন্তু কেইজনমান ছিংগাৰ আমাৰ ফেভৰেট থাকে কেলে সেই ছিংগাৰবোৰে আবেগ দি গায় সেই ছিংগাৰবোৰে সেই গানটোৰ লগত এটা জাষ্টিফিকেশ্যন কৰে জাষ্টিফাই কৰে ইমান ধুনীয়াকৈ গানটো গায় ইমান আবেগ দি গায় যে সেই গানটো আমাৰ ভিতৰত টাচ কৰে আৰু এই গানটোৰ লগত আমি আমাৰ জীৱনটো কানেক্ট কৰি যাওঁ ইয়াক কোৱা হয় ইণ্টাৰনেল ভেলিউ যেতিয়া আমি কোনো এটা টপিক পঢ়োঁ কোনো এটা বস্তু যেতিয়া আমি পঢ়া শুনা কৰোঁ সেইটো আমাক কিমানটা টাচ কৰিছে আমাৰ ভিতৰত কিমান সোমাইছে তাক আমি কিমানটা গুৰুত্ব দিছোঁ তাক কোৱা হয় ইণ্টাৰনেল ভেলিউ কেতিয়াবা তুমি চাবা ষ্টুডেণ্ট সাৰেগামাপা তাত যেতিয়া কিছুমান কেণ্ডিডেটে গান কৰে সেই কেণ্ডিডেটবিলাকে মেইন ছিংগাৰতকৈ বেছি ভালকৈ গান কৰে তেতিয়া জাজে কয় যে আপুনি মেইন ছিংগাৰতকৈ বেছি ভালকৈ গানটো কৰিছে আপোনাক দি গানটো গোৱা হ'লে গানটো আৰু ভাল হ'লেহেঁতেন ইয়াক কোৱা হয় ইণ্টাৰনেল ভেলিউ মানে সেই সাৰেগামাপাৰ ছিংগাৰজনে এই পাৰ্টিকুলাৰ লেচনটো পাৰ্টিকুলাৰ গানটোক ইমান ভিতৰত ল'ব পাৰিছে লৈ ভিতৰৰ পৰা গানটোক উপলব্ধি কৰি প্ৰয়োগ কৰিছে ইয়াকে কোৱা হয় ইণ্টাৰনেল ভেলিউ তুমি কিমান ভিতৰত ল'ব পাৰিছা লেচনটো ডেট ইজ ইয়ৰ ইণ্টাৰনেল ভেলিউ মই ষ্টুডেণ্ট তোমাক শৰ্টকৈ কওঁ ফেমিলিজ অফ টিচিং হ'ল টিচিং মডেল ফেমিলিজ অফ টিচিং মডেল হ'ল কি ধৰণে ক্লাছৰুমত আমি পঢ়াম তাৰ ডিজাইন কি হ'ব আৰু প্ৰতিটো ডিজাইন এটা এটা ফেমিলিৰ ভিতৰত সোমাই থাকে আৰু প্ৰতিটো ফেমিলি এটা এটা পাৰ্টিকুলাৰ অবজেক্টিভ ফ'ল' কৰে সেই অবজেক্টিভবিলাক আইদাৰ কগনিটিভ হ'ব পাৰে এফেক্টিভ হ'ব পাৰে বা সাইকোমোটৰ হ'ব পাৰে আৰু ক্লিয়াৰ ষ্টুডেণ্টছ মেম ক্লিয়াৰ ঠিক আছে ষ্টুডেণ্ট এতিয়া বি ৰেডি ফৰ কুৱেশ্যনিং ছেশ্যন তোমালোকে স্ক্ৰীন দেখা দেখিছোঁ মেম নাই মেম families of Ma'am, not teaching model very good student now questioning okay families of teaching model কোনে প্ৰথম ইনভেন্ট কৰিছিল জয়শ্ৰী এনৱেল Joyce Enwell. 2014 Joyce and Well. 2014 কোনটো ইয়াৰ 2014 মেম 2014. 2014 এই যে families of teaching model আছে সেই টিচিং মডেলবিলাক কোন তিনিটা অবজেক্টিভৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে এফেক্টিভ কগনিটিভ Cognitive, affective আৰু psychomotor. Okay. Cognitive, affective আৰু psychomotor. আচ্ছা ষ্টুডেণ্ট কগনিটিভ এফেক্টিভ আৰু সাইকোমোটৰৰ জনক কোনে দিছিলে এই তিনিটা অবজেক্টিভ Benjamin S. Bloom. বেঞ্জামিন এছ ব্লুম বেঞ্জামিন এছ ব্লুম ভেৰি গুড এতিয়া কোৱা কগনিটিভ অবজেক্টিভৰ ভিতৰৰ কাম কেইটা কি 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 কাম কৰিব লাগিব কগনিটিভ অবজেক্টিভৰ ভিতৰত Knowledge. নলেজ কম্প্ৰিহেনশ্যন এপ্লিকেশ্যন এনালাইচিছ চিন্থেচিছ এভালুৱেশ্যন ভেৰি গুড এফেক্টিভ অবজেক্টিভ কি আছে যেটো এচিভ কৰিব লাগিব receive Receiving, responding valuing organization internal অকমান জোৰকে ক'বা ৰিচিভিং Receiving responding valuing valuation, organization আৰু internalization ভেৰি গুড সাইকোমোটৰ অবজেক্টিভ কি আছে ষ্টুডেণ্ট perception, state, guide, response, perception state execution and organization. perception state guided response mechanism complex overt behavior adaptation organization now students কিছুমান mental question চাও তো কিমান ধৰিব পাৰা যদি কোনো শিক্ষকে social studies পঢ়ায় হেতু কোন অবজেক্টিভৰ ভিতৰত আহিব যদি কোনো শিক্ষকে ক্লাছৰুমত social studies পঢ়ায় হেতু কোন অবজেক্টিভৰ ভিতৰত আহিব সমাজ General বিজ্ঞান object. হা দীপশিখা কোৱা cognitive ma'am
মেম সাইকোমোটৰ হ'ব নেকি? সাইকোমোটৰ কোনে কৈছে সাইকোমোটৰ? আকাশ আকাশ। আকাশ ঠিক আছে। দীপশিখা তোমার মতে কি? কগনিটিভ। হয় মেম। আচ্ছা অম্লান তোমার মতে কি? সমাজবিদ্যা কোন অবজেক্টিভৰ ভিতৰত পৰিব? সমাজ অধ্যয়ন বাইদেউ কগনেটিভ। কগনিটিভ। অলি গগৈ সমাজ অধ্যয়ন কোন সাবজেক্টৰ ভিতৰত পৰিব? মেম কগনিটিভ। কগনিটিভ ওকে। আকাশৰ মতে সাইকোমোটৰ বাকি গোটেই ক্লাস কগনিটিভ। আকাশ কগনিটিভৰ ভিতৰত পৰিব। মেম সমাজ অধ্যয়ন পৰিব কগনিটিভৰ ভিতৰত। কেনেকৈ পৰিব কগনিটিভৰ ঠিক ভিতৰত? আছে কগনিশন মানে বুদ্ধি। সমাজ অধ্যয়নৰ যোগেদি আমি ইনফরমেশন পাওঁ। সমাজৰ ইনফরমেশন ল্যাটিটিউড, লংগিটিউড, জিওগ্রাফি, সিভিক্স, পলিটিক্স, হিস্ট্রি, ইকোনমিক্স এই ইনফরমেশন কেটা আমি পাওঁ। রিসেন্ট ট্রেন্ড সম্পর্কে জানো, ফিউচার সম্পর্কে জানো, পাস্ট সম্পর্কে জানো। যেতিয়া আমি কোনো এটা কথা গম পাওঁ, জানো, ইনফরমেশন লওঁ, সেইটো হ'ল কগনিটিভ অবজেক্টিভ। এতিয়া কোৱা ইংলিছ, এছামিজ, বেংগলী, লিটাৰেচাৰ এইবিলাক যদি পঢ়োৱা হয় কোন অবজেক্টিভৰ ভিতৰত পঢ়িব? Effective. মেম এফেক্টিভ Ma'am. এফেক্টিভ। প্ৰণৱ effective ma'am. Effective. এফেক্টিভ ভেরি গুড। এই সাবজেক্ট বিলাকৰ লগত জড়িত হৈ থাকে আবেগ। য'ত সোমাই থাকে আমাৰ আবেগ, ইচ্ছা, ভাল পোৱা তাক কোৱা হয় এফেক্টিভ অবজেক্টিভ। সামস, প্ৰজেক্ট এই ধৰণৰ সাবজেক্টস বিলাক সায়েন্স এই সাবজেক্টস বিলাক কোন অবজেক্টিভৰ ভিতৰত পৰিব? সাইকোমোটৰ য'ত আমি হাতে ভৰিৰে কাম কৰোঁ। সাইকোমোটৰ ভেরি গুড স্টুডেন্ট। এতিয়া স্টুডেন্ট এই তিনটা অবজেক্টিভ ক্লাছৰুমত প্ৰেজেন্ট কৰিবলৈ হলে আমি হেল্প লওঁ কাৰ? টিচিং মডেলৰ সহায় লওঁ। যেতিয়া এই তিনটা অবজেক্টিভ আমি ক্লাছৰুমত প্ৰেজেন্ট কৰোঁ, সেই প্ৰেজেন্ট কৰাৰ সময়ত আমাক সহায় লাগে টিচিং মডেলৰ। টোটেল নাম্বাৰ অফ টিচিং মডেলস আৰ 4। কি হয় সেই মডেলবোৰ? টিচিং মডেল বিলাক কি ষ্টুডেন্ট? ইন্টাৰেকশন মডেল, ইনফরমেশন সোশ্যাল ইন্টারেকশন Behavior modification. আচ্ছা one by one নন্দিনী কোৱা what are the this one models? What are those models? নন্দিনী ইন্টারনেটের অলপ প্রবলেম আছে। আকৌ ভালকে কোৱা নন্দিনী। আকৌ এবাৰ ট্রাই কৰা নন্দিনী। আচ্ছা তোমার অলপ ইন্টারনেটের প্রবলেম আছে। অম্লান জ্যোতি what are the 4 categories? ইনফরমেশন প্রসেসিং মডেল, Next, সোশ্যাল ইন্টারেকশন মডেল, next, পার্সোনাল ডেভেলপমেন্ট মডেল, next. বিহেভিয়ার মডিফিকেশন মডেল। ভেরি গুড স্টুডেন্টস। তো তোমালোকে আজি এই কথাটো বুজি পালা। মই বাস যাওঁতে তোমাক এটা কথা কম, দুটা ক্লাছৰ ৰিপিটেশ্যন অকমান সৰুকে কৰিম। টিচিং মডেল মানে হ'ল ক্লাছৰুমত আমি পঢ়াম কেনেকৈ, সেইটো হ'ল মডেল। ক্লাছৰুমত পঢ়াওঁতে আমি কি টেকনিক ল'ম তাক কোৱা হয় মডেল। এতিয়া এই মডেল কেইটা সোমাই আছে এটা ফেমিলিৰ ভিতৰত আৰু তেনেকৈ কেইবাটাও ফেমিলি আছে আৰু প্ৰতিটো ফেমিলিৰ এটা অবজেক্টিভ আছে। কোনো ফেমিলিয়ে যদি সোশ্যাল স্টাডিজ পঢ়াব সেই ফেমিলিৰ হ'ব কগনিটিভ অবজেক্টিভ। কোনো ফেমিলি যদি কালচার পড়াবো, রিসাইটেশন পড়াবো, যদি কোনো একটা ফ্যামিলি তোমার ধরা কবিতা পড়াবো, গদ্য পদ্য পড়াবো, সেই ফ্যামিলির হয়ে যাব এফেক্টিভ অবজেক্টিভ। কোনো একটা ফ্যামিলিয়ে যদি অঙ্ক করাবো, প্রজেক্ট করাবো, সায়েন্স করাবো,
এই ফ্যামিলিৰ হৈ যাব সাইকোমোটৰ অবজেক্টিভ। এই তিনটা অবজেক্টিভৰ ওপৰত ভিত্তি কৰি মডেল কেইটা ঘূৰি থাকে। প্ৰতিটো ক্লাছৰুমত এটা মডেলহে তুমি দেখাব পাৰিবা। প্ৰতিটো ক্লাছৰুমৰ মডেল পাৰ্টিকুলাৰ আৰু স্পেচিফিক, আৰু সেই স্পেচিফিক অবজেক্টিভৰ ওপৰত ভিত্তি কৰিয়েই এটা এটা মডেল কাম কৰি থাকে। এতিয়া এই যে মডেল কেইটা আছে, মডেল কেইটা হ'ল চাৰিটা: ইনফৰমেশ্যন প্ৰচেছিং, বিহেভিয়াৰ মডিফিকেশ্যন, আৰু দুটা কি আছিলে চাওঁ, পাৰ্চনেল ডেভেলপমেণ্ট, ছ'চিয়েল ইণ্টাৰেকশ্যন। য়েছ, পাৰ্চনেল ডেভেলপমেণ্ট এণ্ড ছ'চিয়েল ইণ্টাৰেকশ্যন। এই চাৰিটা মডেলৰ ভিতৰত কেইবাটাও মডেল সোমাই আছে। এইকেইটা ফেমিলি হয়। এই চাৰিটা ফেমিলিৰ ভিতৰত কেইবাটাও মডেল সোমাই আছে, আৰু সেই মডেল কেইটা আমি ক্লাছ চাই চাই প্ৰেজেণ্ট কৰোঁ। যদি আমি ক্লাছৰুমত আজি যদি ছ'চিয়েল ষ্টাডিজ পঢ়াম, এটা ফেমিলিৰ পৰা এটা মডেল উলিয়াই পঢ়াই দিম। যদি আমি ক্লাছৰুমত কবিতা পঢ়াওঁ, এটা ফেমিলিৰ পৰা এটা মডেল উলিয়াই ষ্টুডেণ্টক পঢ়াই দিম। এতিয়া মডেল কি? মডেল হ'ল ইনষ্ট্ৰাকশ্যনেল ডিজাইন, পেটাৰ্ণ, কি ধৰণে ক্লাছত পঢ়োৱা হ'ব। এই যে মই এটা পেটাৰ্ণ ফ'ল' কৰিছোঁ, মই ৰেকৰ্ডিং কৰি আছোঁ। এই যে মই পাৰ্টিকুলাৰ ৰেকৰ্ডিং কৰি আছোঁ, পাৰ্টিকুলাৰ ৰেকৰ্ডিঙৰ যোগেদি গুগল ক্লাছৰুমৰ যোগেদি তোমালোকক বুজাই আছোঁ, এইটো মই এটা মডেল ফ'ল' কৰিছোঁ। যেতিয়া মই ছ'চিয়েল ষ্টাডিজ পঢ়াম, তেতিয়া মোৰ ফেমিলি বেলেগ হৈ যাব, মডেল বেলেগ হৈ যাব। যেতিয়া মই ছায়েন্স পঢ়াম, তেতিয়া মোৰ ফেমিলি বেলেগ হৈ যাব, মডেল বেলেগ হৈ যাব। কথাটো বুজি পাইছা? প্ৰতিটো ফেমিলিৰ কাৰণে পাৰ্টিকুলাৰ অবজেক্টিভ আছে, আৰু প্ৰতিটো ফেমিলিৰ ভিতৰত কেইবাটাও মডেল সোমাই আছে। দিছ ইজ দ্য টপিক। আৰু ক্লিয়াৰ ষ্টুডেণ্টছ? ক্লিয়াৰ মেম। বহুত ভাল লাগিলে ষ্টুডেণ্ট, তোমালোকে ক্লাছ কৰিলা। আৰু আটাইকেইটা টপিক যিটো মই ডিছকাছ কৰি আছোঁ টিল নাও, তোমালোক খুব ভালকৈ ইণ্টাৰেকশ্যন কৰি আছা। মই আকৌ এবাৰ তোমালোকক চৰি কৈছোঁ যে মোৰ মানে একেবাৰে ৰোড ছাইড ঘৰ হোৱাৰ কাৰণে বেকগ্ৰাউণ্ডত গাড়ী ঘোঁৰা এইবিলাক মটৰ চলি থাকে। তোমালোকে ক্লাছৰুমত আৱাজ পাই থাকা নেকি? মেম প্ৰব্লেম হোৱা নাই। মেম নাহে। নাহে ন? ক্লাছৰুমৰ ভিতৰতে বাহিৰা চাউণ্ডবোৰ বেছিকৈ আহে? মেম। অলি গগৈ পোৱা নেকি চাউণ্ডবিলাক? মেম নাই পোৱা। ঠিক আছে, থেংক গড, ভেৰি গুড। ঠিক আছে ষ্টুডেণ্ট, মই আকৌ নেক্সট ক্লাছত আহি যাম। মই এই উইকটো ক্লাছ কৰাৰ পাছতেই কিন্তু তোমালোকক কুৱেশ্যন এনচাৰ ছেশ্যন কৰিম আৰু লাইভ গ্ৰুপ ডিছকাশ্যন কৰিম, তোমাক কম এক্সপ্লেইন কৰিবলৈ। আৰু ষ্টুডেণ্ট, ভালকৈ মোবাইলত তুমি ডাটা ভৰাই ল'বা। লাইভ গ্ৰুপ ডিছকাশ্যনত এটা এটা ষ্টুডেণ্টক 2-2 মিনিটকৈ ক'বলৈ দিয়া হ'ব, আৰু সেই 2 মিনিটত তোমাৰ ভিডিঅ' অন কৰি তুমি 2 মিনিট ক'বা যিকোনো এটা টপিকৰ ওপৰত। সৰুকৈ আজিলৈকে যিমানটো ডিছকাছ কৰিলোঁ, যিমানটো এতিয়ালৈকে ডিছকাছ কৰিছোঁ, তাৰ ওপৰতে তোমাক 2 মিনিটৰ কাৰণে ক'বলৈ দিম। তুমি 2 মিনিট সময়ৰ ভিতৰতে নিজৰ বক্তব্য দাঙি ধৰিবা, তেনেকৈ চবকে দিয়া হ'ব। আৰু এই সময়ত তোমালোকে নিজৰ ভিডিঅ' অন কৰিবা। সেইটো এতিয়া নহয়, 1 তাৰিখৰ পাছত কৰিম। 1 তাৰিখলৈকে পূৰা পঢ়াই লওঁ। 1 তাৰিখলৈকে যিমানটো পঢ়ালোঁ, তাৰ ওপৰত তোমালোকক 2-2 মিনিটৰ প্ৰেজেণ্টেশ্যন কৰিবলৈ দিম আফটাৰ 1। 1 জুনৰ পৰা সেইটো কৰিম। ঠিক আছে ষ্টুডেণ্ট? ঠিক আছে মেম। ঠিক আছে, এতিয়ালৈকে সামৰিছোঁ। তেতিয়াহ'লে নন্দিনী, তুমি কিন্তু ক্লাছৰ এটেণ্ডেঞ্চটো লৈ ল'বা। 21 ষ্টুডেণ্ট হ'ব লাগে মোৰ মতে। তুমি ক্লাছৰ এটেণ্ডেঞ্চৰ ফটোটো মাৰি দি দিবা। মই এই ক্লাছৰ ভিডিঅ' এতিয়া ক্লাছত ইউটিউবত আপলোড কৰি ক্লাছত দি আছোঁ। ঠিক আছে। থেংক ইউ ষ্টুডেণ্ট, বাই বাই। বাই মেম। ঠিক আছে নন্দিনী, মেম, তুমি বাই বাই। ফটো দিবা হা। নন্দিনী ফটো দিবা। ঠিক আছে, বাই ষ্টুডেণ্ট, বাই। মই ৰেকৰ্ডিং অফ কৰিছোঁ।